নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ ষ্টুডেণ্ট গাইড ফাউণ্ডেশ্যন ইউটিউব চেনেললৈ তো আজি তোমালোকৰ ক্লাছ 10ৰ কাৰণে যেটো তোমালোকৰ সেকেন্ড চেপ্টাৰ আছে ইংলিছৰ ওকে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ওকে হে চেপ্টাৰটোৰ আমি কিছুমান স্পেশাল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বা তোমালোকৰ এমসিকিউ লৈ আনিছো what was it that the nation need to be liberated from ঠিক আছে what was it কি বস্তু তোমাৰ যৰ পৰা নেশনটো লিবাৰেট হ'ব বিচাৰে তোমাৰ ঠিক আছে কোৰ পৰা হ'ব বিচাৰে তোমাৰ ইয়াত যদি অপচনটো যদি আমাৰ ইয়াত চাও তোমাৰ কি দিয়া আছে এক সেকেন্ড অপচনটো চাও তোমাৰ ইয়াত পভাৰ্টি দিয়া আছে ঠিক আছে জেন্ডাৰ ডিসক্ৰিমিনেশন তোমাৰ ওকে তাৰ পিছত deprivation okay আৰু ইয়াত দিছে all of the above তোমাৰ ঠিক আছে এটা যেনেকে আমাৰ চেপ্টাৰটো কি আছিল নেলছন মেণ্ডেলাৰ তোমাৰ এই ফ্ৰীডম স্ট্ৰাগল তোমাৰ সাউথ আফ্ৰিকাৰ ফ্ৰীডম স্ট্ৰাগলৰ বিষয় আছিল যেনেকে তোমালোকৰ সোশ্যাল সায়েন্সৰ এটা চেপ্টাৰ আছে হিষ্ট্ৰীতে তেনেকে টাইপত যে ইণ্ডিয়াৰ ফ্ৰীডম মুভমেন্ট ফ্ৰীডম স্ট্ৰাগলৰ তোমালোকৰ বস্তুখিনি পাইছে হে তেনেকে এটো নেলছন মেণ্ডেলা বিষয় আছিল তেখেতে কেনেকে ফ্ৰীডম স্ট্ৰাগলটো লিড কৰিছিলে তোমালোকৰ এই চেপ্টাৰটোত ওকে যেহেতু দেশখন বহুত দুখিয়া আছিল পভাৰ্টি দুখিয়া তোমাৰ ঠিক আছে অপচনটো কি হ'ব দেখি গম পাইছা চাগে মোৰ হিচাপত কমেন্ট কৰি জনোৱা আনসাৰটো মই এটা কৈ আছো দেশখন বহুত দুখিয়া আছিল তোমাৰ মটা মাইকি জেন্ডাৰ ডিসক্ৰিমিনেশন আছিল কলা বগা যিখিনি ব্ল্যাক আছিল সাউথ আফ্ৰিকাৰ হে ব্ল্যাক খিনি আৰু হোৱাইট খিনি যিখিনি বাহিৰৰ পৰা ব্ৰিটিছ সকল আহিছিল সো তাহাঁতৰ মাজত এটা ডিসক্ৰিমিনেশন আছিল তোমাৰ ৰেস ডিসক্ৰিমিনেশন জেন্ডাৰ ডিসক্ৰিমিনেশন তেনেকা টাইপত তোমাৰ ডিপ্ৰিভেশন তোমাৰ বহুতখিনি তোমাৰ প্ৰবলেম তাত আছিল সো হে তেনেকে তোমাৰ এই তিনটা পইণ্ট তোমাৰ ৰিলেট হৈ আছে তিনটা পইণ্টে তোমাৰ ৰিলেট হৈ আছে আৰু কান্ট্ৰিখনে গোটেইখিনি বস্তুৰ পৰা ফ্ৰীডম পাব বিচাৰি আছিল গোটেইখিনি বস্তু মানে মানুহৰ ডিসক্ৰিমিনেশনৰ পৰা এইখিনি গোটেই এ টু জেড গোটেইখিনি বস্তুৰ পৰা তোমাৰ সাউথ আফ্ৰিকাখন ওলাব বিচাৰি আছিল তোমাৰ লিবাৰেট হ'ব বিচাৰি আছিল ওকে সো আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো যেনেকৈ তোমালোকে কৈছা অল অফ দা এবভ গোটেই তিনটা হে তেনেকৈ তোমালোকৰ তিনটা ইয়াত কৈছা ওকে সো ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চনটো কি আছে নেলছন মেণ্ডেলাস কান্ট্ৰি ইজ ৰিচ ইন নেলছন মেণ্ডেলাৰ যিখন কান্ট্ৰি সাউথ আফ্ৰিকা আছিল এখন কিহত ধনী আছিল কমেন্ট কৰি জনোৱা আনসাৰটো কি হ'ব ওকে কমেন্ট কৰি জনোৱা 2023 আহিছে এই কোৱেশ্চনটো ওকে কমেন্ট কৰি জনোৱা ওকে মোৰ হিচাপত গম পা আনসাৰটো দিব পাৰিছে চাগে তোমালোকে ইয়াত কি দিছে ফৰেষ্ট এণ্ড লেকস এগ্ৰিকালচাৰ জেমছ এণ্ড মিনাৰেলছ হিলছ এণ্ড ৰিভাৰ্ছ ওকে এটা বস্তু তোমালোকক মই এতিয়া এবাৰ জাস্ট আউট অফ দা টপিক কৈ দিছো যে ব্ৰিটিছ সকলে যিবিলাক কান্ট্ৰিত দখল কৰিছিলে হে কান্ট্ৰি সমূহ কিন্তু বহুত ধনী ধনী কান্ট্ৰি আছিল বা বহুত নেচাৰ ৰিসোৰ্সেস বহুত আছিল হে কান্ট্ৰি বিলাকৰ এটা ইন্ডিয়া সোৱা কিমান ধনী কান্ট্ৰি এখন আছিল তোমাৰ ব্ৰিটিছ আহিলে পুৰা লুটি থৈ গুচি গলগে চাৰিওফালে তোমাৰ তেল গহনা সোণ পইচা বিজনেস ধে বস্তু আছিল তোমাৰ এই তেনেকে সাউথ আফ্ৰিকাও তোমাৰ বহুতখিনি তাত মিনাৰেলছ আছিল আমাৰ ইয়াত যেনেকে তুমি এতিয়া আপাৰ আসামত যোৱা শিৱসাগৰ যোৱা তুমি ডিব্ৰুগড় ফালে চোৱা বা দুলিয়াজান অইল ইণ্ডিয়া তোমাৰ ইফালে আছে তাৰপিছত মাৰ্ঘেৰিটা ইফালে কয়লা আছে তোমাৰ হে তেনেকে নেচাৰ ৰিসোৰ্সেস যিবিলাক মিনাৰেল তোমাৰ আছে সেইখিনি ব্ৰিটিছে উলিয়াইছিল আমাৰ ইয়াৰ পৰা তেনেকে ব্ৰিটিছে তোমাৰ এই সাউথ আফ্ৰিকাৰ পৰা উলাব চেষ্টা কৰিছিল তাহাঁতে আহিবলৈ ঠিক আছে জেমছ এণ্ড মিনাৰেলছ তোমাৰ আনসাৰটো কি হ'ব জেমছ এণ্ড মিনাৰেলছ তোমাৰ বহুত ধনী আছিল এইবিলাকত তোমাৰ তেল সেল কিবা কিবি ধেৰ বস্তু তোমাৰ আছিল ইয়াত ওকে সো এতিয়া নেক্সট কোৱেশ্চনটো তোমালোকে ইয়াত চোৱা যে নেক্সট কোৱেশ্চনটো আনসাৰ কি হ'ব এটো কোৱা তোমালোকে এবাৰ মানে কোৱেশ্চনটো পঢ়িলো ফাৰ্স্ট আমি কোৱেশ্চনটো পঢ়িব লাগিব এতিয়া কোৱেশ্চনটো ভালকে পঢ়িব লাগিব তেতিয়াহে আমি আনসাৰটো দিব পাৰিম কোৱেশ্চনটো যদি নপঢ়ো তোমাৰ যদি কোৱেশ্চনটো নুচোৱা তেতিয়ালে আনসাৰটো দিব নোৱাৰিবা এতিয়া ইয়াত কি আছে দ্য মেনছ গুডনেছ ইজ এ ফ্লেম ওকে এটো এনেকে অলপ তিল কৰি পেলাই দিছে না এটো তোমাৰ ঠিক আছে ফ্লেম জুই এনেকুৱা টাইপত তোমাৰ ঠিক আছে জুই তোমাৰ ফায়াৰ জুই এনেকুৱা টাইপত মানে তোমাৰ এতিয়া ঠিক আছে তো এটা ফ্লেম এটো মানে দিছে তাৰপিছত that can be hidden but never extinguish in this line from long walk to freedom ঠিক আছে provide a word that same meaning with the underline word কোনটো এটো তোমাৰ ঠিক আছে extinguish মানে তোমাৰ কি হৈছে আমি যেনেকে তোমাৰ জুই লাগিলে আমি ফিসকে মাৰিলো এক্সটিংগুইশাৰ দুটি পেলাই হেতে এনেকে আমাৰ এক্সটিংগুইশ মানে জুইটো বন্ধ কৰিলো আমি এক্সটিংগুইশাৰ দিবলৈ যেটো তোমাৰ কাৰ্বন ডাই অক্সাইড সোমাই থাকে পৰিছে চাগে মই হিচাপত তোমালোকে বস্তু জানা
তাত মাৰি দিলে কি হয় জুইটো বন্ধ হৈ যায় এক্সটিংগুইচাৰ কাৰণে তোমাৰ এতিয়া ঠিক আছে এক্সটিংগুইচ হৈ যায় মানে জুইটো বন্ধ হৈ যায় তোমাৰ সেই তেনেকৈ মেনছ গুডনেছ ইজ এ ফ্লেম ডেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইচ মানে লাইনটোৱে কি বুজাই আছে ভালকৈ চোৱা এইটো বাৰু হৈ যাব ফ্লেম কিবা আনচাৰ এইখিনি আনচাৰ হৈ যাব নেক্সট এই কুৱেশ্যন এই লাইনটোৰ পৰা তোমাক কুৱেশ্যন সুধি দিব পাৰে এই লাইনটোৰ পৰা তোমাক কুৱেশ্যন সুধি দিব পাৰে যে কি 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 মিন কৰিছে লাইনটো এনেকুৱা টাইপত তোমাৰ এতিয়া এই লাইনটো চোৱা মেনছ গুডনেছ ইজ এ ফ্লেম মানুহৰ তোমাৰ ভাল যিখিনি ভাল গুণ আছে ভিতৰত তোমাৰ এতিয়া ঠিক আছে ভাল গুণ যিখিনি আছে তোমাৰ এতিয়া চ' এইখিনি বস্তু তোমাৰ জুই তোমাৰ ইয়াত কি কৈছে ইজ এ ফ্লেম এটা জুই তোমাৰ ঠিক আছে এটা জুই টাইপত জ্বলি আছে তোমাৰ এতিয়া নেলছন মেণ্ডেলাৰ যিখিনি গুণ আছিলে সেইখিনি আমাৰ জুই নিচিনাকৈ তোমাৰ জ্বলি আছে তোমাৰ ঠিক আছে তাৰপিছত কেন বি হিডেন সেইখিনি তুমি ঢাকিব পাৰা তুমি ঠিক আছে সেইখিনি তুমি ঢাকিব পাৰা মানে তোমাৰ মই এনেই উদাহৰণ দিছোঁ যেনিবা তুমি ওপৰত কিবা এখন চাদৰ দি পেলাই তুমি ঢাকি দিলা কিবাকৈ খালি জুইটো জ্বলি থাকিব কিন্তু দেই জুইটো জ্বলি আছে বাট নেভাৰ কেন এক্সটিংগুইচ আমি এক্সটিংগুইচাৰটো আনি পেলাই মাৰি দিলে যেনেকৈ বন্ধ হৈ যায় সেই তেনেকৈ আমি বন্ধ কৰিব নোৱাৰোঁ সেইটো একদম পাৰ্মানেণ্টকৈ শেষ কৰিব নোৱাৰোঁ তোমাৰ এতিয়া ঠিক আছে সেইটো বস্তুৱে লাইনটো ইয়াত মিন কৰিছে তোমাৰ ইন দিছ লাইন দ্য লং ৱাক টু ফ্ৰীডম অ'কে প্ৰভাইড এ ৱৰ্ড ডেট চেম আণ্ডাৰলাইন এইখিনি ঠিক আছে এই ফ্লেম এই জুই এইটো যিটো কৈছে জুই মনৰ পৰা তোমাৰ বহুতখিনি জোচ আছে জোচ যিটো তোমাৰ আমাৰ সাধাৰণ শব্দত কোৱা যায় তোমাৰ ঠিক আছে সেইটোৰ আনচাৰ কি হ'ব পুট আউট ছাপ'জ ইগনাইট ষ্টাৰ্ট আউট ঠিক আছে এইখিনি নহয় আনচাৰটো আমাৰ কি হ'ব ইগনাইট হ'ব ইগনাইট ঠিক আছে ইগনাইট হ'ব তোমাৰ এই কি ক'লে এইটো লাইন ফ্লেমৰ তোমাৰ মিনিংটো তোমাৰ ঠিক আছে দ্য চেম প্ৰভাইড এ ৱৰ্ড ডেট চেম মিনিং উইথ দ্য আণ্ডাৰলাইন ৱৰ্ড ঠিক আছে চেম মিনিং থকা এটা ৱৰ্ড তোমাৰ এতিয়া ঠিক আছে চেম মিনিং থকা এটা ৱৰ্ড তোমাৰ ইয়াত বিচাৰি উলিয়াব দিছে এইটো তোমাৰ আনচাৰ কি হ'ব ইগনাইট হ'ব ইগনাইট তোমাৰ ঠিক আছে ইগনাইট হ'ব কাৰ ফ্লেমৰ ইগনাইট চেম মিনিং থকা ৱৰ্ড কি হ'ব ইগনাইট হ'ব তোমাৰ অ'কে তো এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ এতিয়া চোৱা নেক্সট কুৱেশ্যনটো তোমাৰ এক ছেকেণ্ড অ'কে চ' মই অলপ ডাউন কৰি দিছোঁ যাতে তোমালোকে ভালকৈ দেখা চোৱা দ্য চেৰিমনি ইজ টেকিং প্লেচ ইন দ্য চেণ্ডষ্ট'ন এম্পি থিয়েটাৰ অফ প্ৰেটৰিয়া ঠিক আছে এইখিনিত তোমাৰ এটা লাইন তোমাক দি দিছে ঠিক আছে এইখিনি চেলিব্ৰেশ্যন টেকিং প্লেচ ইন দ্য চেণ্ডষ্ট'ন এটা কিবা চেলিব্ৰেশ্যন হৈছে চেণ্ডষ্ট'ন তোমাৰ চেলিব্ৰেশ্যন আছে এম্পি থিয়েটাৰ ঠিক আছে এম্পি থিয়েটাৰ তোমাৰ এটা থিয়েটাৰ য'ত তোমাৰ মানে মানুহটো এনেকৈ ৰৈ থাকে আৰু ওপৰলৈ তোমাৰ গুচি যায়গৈ তোমাৰ ঠিক আছে এনেকৈ খটখটি নিচিনাকৈ থাকে ষ্টেপকৈ চাৰিওফালে মানুহ বহি থাকে গোলকৈ আৰু তলত এনেকৈ পাৰফৰ্মেঞ্চ বা প্ৰগ্ৰেম হৈ থাকে এনেকুৱা টাইপত হয় তোমাৰ ৰেফাৰ্ছ টু দ্য চেলিব্ৰেশ্যন ঠিক আছে ইয়াত যে এইটো ক'লে এইটো এটা লাইন কোৱা নাই দেই এইটো চিম্পল তোমাৰ বহুতে ভাবিব যে এইটো লাইন এটা গোটেইখিনি কৰিছে নহয় এইখিনিৰ পৰা এটা বেলেগ তোমাৰ ৰেফাৰ্ছ টু দ্য চেলিব্ৰেশ্যন অফ চাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট এণ্ড গভৰ্ণমেণ্ট ঠিক আছে তোমালোকৰ এইখিনিৰ পৰা এটা বেলেগ এটা লাইন কৰিছে ঠিক আছে এইখিনিৰ পৰা তোমাক কৈছে যে এই লাইনটোৱে কি ৰেফাৰ কৰিছে তোমাৰ মানে চাউথ আফ্ৰিকাৰ প্ৰথম গভৰ্ণমেণ্ট এনেকুৱা টাইপত এইখিনি বস্তু তোমাৰ ঠিক আছে তো এতিয়া কি ইয়াত অপশ্যনটো যদি আমি চাওঁ অট'ক্ৰেটিক এণ্ড নন ৰেচিয়েল ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল অট'ক্ৰেটিক এণ্ড ৰেচিয়েল তোমাৰ ঠিক আছে এতিয়া ডেম'ক্ৰেটিক আৰু অট'ক্ৰেটিকৰ মাজত এটা তোমাৰ ডিফাৰেঞ্চ তুমি বুজিব লাগিব এতিয়া ঠিক আছে এতিয়া অট'ক্ৰেটছ ডেম'ক্ৰেটছ সেইখিনিৰ মাজত আমি এটা ডিফাৰেঞ্চ বুজিব লাগিব এতিয়া ঠিক আছে এতিয়া তোমাৰ মোগলসকলক যদি আমি চাওঁ দে আৰ অট'ক্ৰেটছ তোমাৰ ঠিক আছে আমাৰ ৰজা যিসমূহ আছে দে আৰ অট'ক্ৰেটিক গভৰ্ণমেণ্ট এনেকুৱা টাইপত ৰজাই তোমাৰ কণ্ট্ৰল কৰে গোটেইখিনি তোমাৰ ৰজাই গোটেইখিনি কণ্ট্ৰল কৰে ৰজাই চোৱা চিতা কৰে তোমাৰ ৰাজ্যখনৰ গোটেই মেইন ৰজাই যদি কয় ইয়াক অমুক কৰ এইটো অমুক কৰ এইটো কৰ চব গোটেইখিনি হৈ যায়গৈ ঠিক আছে এতিয়া ডেম'ক্ৰেটিক আমি এতিয়া ইণ্ডিয়া ভাৰতৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেম'ক্ৰেচি তোমাৰ এতিয়া ইণ্ডিয়াখন আমাৰ ঠিক আছে তো ইণ্ডিয়াত কি হয় তোমাৰ এতিয়া এইখন ডেম'ক্ৰেটিক কাণ্ট্ৰি আমি এতিয়া ই লিডাৰ হ'ব ই MLA হ'ব এইজন হেৰি হ'ব এইজন এনেকুৱা টাইপত আমি চিলেক্ট কৰোঁ আমি ভোট দিওঁ তোমালোকে এতিয়া MLA ইলেকশ্যন আহি আছে ৰাজ্যসভা ইলেকশ্যন আহি আছে অহা মাহত তোমাৰ এতিয়া অহা বছৰ তোমাৰ এতিয়া চব মন্ত্ৰী বা যিমানখিনি MLA আছে চবেই কামত লাগি গৈছেগৈ কাৰণ এইবাৰ মই ভালকৈ পাৰফৰ্মেঞ্চটো দেখালেহে মোৰ নেক্সট টাইম ভোট আহিব নহ'লে ই মানুহখিনিয়ে মোক ক'ব যে ই ভালকৈ কাম কৰা নাই এখেতে ভালকৈ কাম কৰা নাই এওঁ ভালকৈ কাম কৰা নাই সেইকাৰণে প্ৰত্যেকজন তোমালোকে চাবা লিডাৰ যিমান কেইজন আছে এতিয়াৰ পৰা লাগি গৈছে যে অহা বছৰ মই MLA হ'বই লাগিব মই মিনিষ্টাৰ হ'ব লাগিব মই চিফ মিনিষ্টাৰ হ'ব লাগিব তো প্ৰত্যেকজনে লাগি গৈছে সেইটো বস্তু ডেম'ক্ৰেচিত সেই পাৱাৰটো আছে আমি এই পাৱাৰটো কিন্তু অট'ক্ৰেচিত বা অট'ক্ৰেটত নাপাওঁ ঠিক আছে তো সেইবাবে তোমালোকৰ ইয়াত কি কৈছে চাউথ আফ্ৰিকাৰ হেৰিখন যিটো গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে সেইটো কি গভৰ্ণমেণ্ট ফৰ্ম হৈছে ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ফৰ্ম হৈছে প্ৰাইম মিনিষ্টাৰ আছে প্ৰেচিডেণ্ট আছে তোমাৰ তাত মিনিষ্টাৰ্ছ আছে MLA আছে MPs আছে তোমাৰ ঠিক আছে সেইখিনি বস্তু ইয়াত তোমাক সুধিছে যে এই
যিটো সেলিব্ৰেশন হৈছিল তোমাৰ এমপি থিয়েটাৰ হেতু কি ৰেফাৰ কৰিছিল তোমাৰ এটা ডেমোক্ৰেটিক আৰু নন ৰেচিয়েল ঠিক আছে এটা ৰেচিয়েল নন ৰেচিয়েলটো কথা যদি নন ৰেচিয়েলৰ কথাটো কি আহিছে যে তোমাৰ যেনেকৈ সাউথ আফ্ৰিকাত ব্লেক আৰু হোৱাইটৰ মাজত ডিসক্ৰিমিনেশন এটা আছিল আমাৰ ইণ্ডিয়াত যেনেকৈ তোমাৰ হাই ক্লাছ লোৱাৰ ক্লাছৰ মাজত এটা ডিসক্ৰিমিনেশন আগতে আছিল ঠিক আছে এতিয়া বহুতখিনি কমি গৈছে সাউথ আফ্ৰিকাত তেনেকৈ ব্লেক কলাখিনি আৰু বগাখিনি আমাৰ ইণ্ডিয়াত ব্লেক সেই সিস্টেমটো নাই কাৰণ ইণ্ডিয়াৰ পপুলেশ্যনটো বহুত বেছি আৰু ব্ৰিটিছ যিমানখিনি আছিল যে গোটেইখিনি গুচি গ'লগৈ তোমাৰ ইণ্ডিয়াত কোনো বহা নাই এতিয়া সাউথ আফ্ৰিকাত চাবা ক্ৰিকেট টিমটোতে মেক্সিমাম 90% তোমাৰ বগা মানুহখিনি তোমাৰ কৰ সেইখিনি ব্ৰিটিছ তোমাৰ এতিয়া বাহিৰৰ পৰা আহিছে তাহাঁতে তোমাৰ এতিয়া লোকেল মানুহখিনি পাত্তাই নোহোৱা গ'লগৈ তোমাৰ ঠিক আছে তো সেইটো বস্তু তোমাৰ ইয়াতে ডেমোক্ৰেটিক আৰু নন ৰেচিয়েল তোমাৰ অ'কে এটা ডেমোক্ৰেটিক আৰু নন ৰেচিয়েল গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে ক'ত সাউথ আফ্ৰিকাত তোমাৰ ঠিক আছে চ' আফটাৰ দ্য ইণ্ডিপেণ্ডেঞ্চ তাহাঁতে কি কৰিছিলে এটা ডেমোক্ৰেটিক আৰু নন ৰেচিয়েল তোমাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে এবাৰ পঢ়িব চেষ্টা কৰা যে কি আছে কি নাই দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ঠিক আছে ফৰ্ম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্ভেষ্ট ঠিক আছে ওৱান অফ দ্য হাৰ্ভেষ্ট এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা 5 নম্বৰ কুৱেশ্যনটো দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 5টো অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 5 ঠিক আছে কুৱেশ্যন নম্বৰ 5ত তোমাৰ কি আছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্মড দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্ষ্ট more inhuman societies that world have ever known ঠিক আছে এইখিনিলৈকে তোমাৰ এণ্ড হৈ গ'লগৈ তোমাৰ the structure they created formed the basis of one of the worst more inhuman society that world has ever known ঠিক আছে তো ইয়াত এটা বস্তু দিছে what the structure refers to this sentence from the long walk to freedom ঠিক আছে from the long walk to freedom তোমাক এই ইয়াত যে ক'লে যে এটা ষ্ট্ৰাকচাৰ বুলি ৱৰ্ড যে ক'লে যে এই ষ্ট্ৰাকচাৰ নামৰ ৱৰ্ডটোৱে কি ৰেফাৰ কৰিছে এই চেপ্টাৰটোৰ পৰা ঠিক আছে এই লাইনটো এবাৰ পঢ়া ভালকৈ ঠিক আছে লাইনটো পঢ়া এই লাইনটোৰ পৰা বেলেগ কুৱেশ্যন আহিব পাৰে তোমালোকৰ ঠিক আছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেছ অফ ওৱান অফ দ্য হাৰ্ষ্ট এণ্ড মোৰ ইনহিউমেন ছ'চাইটি ডেট ৱৰ্ল্ড হেভ এভাৰ নোন ঠিক আছে মানে কি হৈছে সাউথ আফ্ৰিকাত যিখিনি টৰ্চাৰ হৈছিলে ব্লেক পিপলছৰ ওপৰত বাই হোৱাইট পিপল বা বাই ব্ৰিটিছ অ'কে চ' এইখিনি ৱৰ্ল্ডৰ চবতছে হিউমেন ছ'চাইটি এখন ফৰ্ম কৰা টাইপত তোমাৰ হৈছিলে সাউথ আফ্ৰিকাত তোমাৰ অ'কে চ' ইয়াত ষ্ট্ৰাকচাৰৰ মানে কি হৈছে তোমাৰ ইয়াত সুধিছে ঠিক আছে ষ্ট্ৰাকচাৰ মানে দ্য এমপি থিয়েটাৰ অ'কে দ্য চিটি ৰোডছ দ্য এপাৰ্থাইড ঠিক আছে দ্য নহয় গভৰ্ণমেণ্ট এণ্ড অফিচাৰ্ছ ঠিক আছে এই ষ্ট্ৰাকচাৰ মানে কোনটো মিনিং হ'ব এমপি থিয়েটাৰ মানে আমি গম পাওঁ যে যিটো আমাৰ হল যে আছিলে মই কৈছিলোঁ আগৰ কুৱেশ্যনটোত তোমালোকৰ সেইটো হল এটা তোমাৰ ঠিক আছে চিটি ৰোড ৰাস্তা ৰাস্তা চাস্তাবিলাক তোমাৰ এতিয়া ঠিক আছে তাৰপিছত গভৰ্ণমেণ্ট এণ্ড অফিচেছ ঠিক আছে গভৰ্ণমেণ্ট এণ্ড অফিচেছ যিখিনি আছে আমাৰ গভৰ্ণমেণ্ট এণ্ড অফিচত য'ত কাম চাম হয় সেইখিনি বস্তু তোমাৰ ইয়াত কৈছে তো এইটো দেখিলে আমাৰ লাগিছে এ আৰু বি চিটো নহ'ব নিচিনা দেখাতে ডাইৰেক্ট লাগিছে এইটো আমাৰ অলপমান ক'ব পাৰি যে বি আৰু চি ডিটো অলপমান হ'ব লাগে নিচিনা এটা প্ৰেডিক্ট কৰিব পাৰি ঠিক আছে এই শব্দটো তোমালোকে আপাৰথাইড যে আছে যে এপাৰথাইড তোমালোকে শব্দটো যে আছে এইটো মানে কি হয় মই কৈ দিছোঁ এইটো এটা এনেকুৱা টাইপত পলিচি বনাইছিলে সাউথ আফ্ৰিকান গভৰ্ণমেণ্ট যিটো ব্ৰিটিছখিনি আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টখিনি চ' ব্ৰিটিছৰ টাইমত এনেকুৱা এটা পলিচি বনাইছে য'ত মানে তোমাৰ ছ'চাইটিখন ৰেচৰ মানে কলা বগা যিটো তোমাৰ এটা আছিলে কলা বগাৰ মাজত ডিভাইড কৰি দিছিলে এতিয়া কিছুমান ভিডিঅ' তুমি ইউটিউবতো চাব পাৰা যে সাউথ আফ্ৰিকাৰ যিটো মেইন কেপিটেল আছিলে তোমাৰ মেইন জোহানেছবাৰ্গ এনেকুৱা টাইপত আছিলে আই এম ৰং হ'ব পাৰোঁ ৰাইট হ'ব পাৰোঁ বাট সেইটো নধৰিবা চ' সেই চিটিখনত তোমাৰ কি হৈছিলে ব্লেকখিনিৰ কাৰণে এটা বেলেগ মানে স্লাম এৰিয়া তোমাৰ একদম জোপৰপট্টি টাইপত মানে তোমাৰ একদম পানী চানী অৱস্থা নাই লেতেৰা পেতেৰা এতিয়াও থাকে কিছুমান আৰু হোৱাইটখিনিৰ কাৰণে একদম চাফা ধুনীয়া বিল্ডিং ষ্ট্ৰাকচাৰ গছ গছনি ধুনীয়াকৈ বস্তুখিনি আছে
চ' এতিয়াও তোমালোকৰ সেই ষ্ট্ৰাকচাৰবিলাক আছে তাত ঠিক আছে ইউটিউবতো বহুতখিনি ভিডিঅ' আছে চ' এই চিষ্টেমটো যিটো আপাৰথাইড তোমালোকৰ ইয়াত পইণ্টটো আছে এই পলিচিটো গভৰ্ণমেণ্ট পলিচিটো য'ত মানে ব্লেক এণ্ড হোৱাইট এণ্ড ৰেচখিনিক মানে ডিভাইড কৰিছিলে ছ'চাইটিখনক আৰু সেই বস্তুটোৱে তোমাৰ ইয়াত কৈছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেচিছ অফ এইখিনি যে লাইনটো আছে এই ষ্ট্ৰাকচাৰ মানেটো তোমাৰ হ'ল যে এইটো এপাৰথাইড যিটো তোমাৰ পলিচি গভৰ্ণমেণ্টে বনাইছিলে তোমাৰ টু ডিফাইন মানে টু ডিফাৰেঞ্চিয়েট দ্য ছ'চাইটি ফ্ৰম ব্লেকছ এণ্ড হোৱাইট এণ্ড আৰু বেলেগ বেলেগ ৰেচৰ ক্ষেত্ৰত হৈছিলে তোমাৰ ঠিক আছে চ' সেই পইণ্টটো তোমালোকে গম পালে এতিয়া আনচাৰটো বি হ'ব এপাৰথাইড অ'কে এতিয়া নেক্সট পইণ্টটোত আমাৰ নেক্সট কুৱেশ্যনটোত যাওঁ এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যন চোৱা এতিয়া কি আছে that they was symbolized for me by the playing of our two national anthem core two national anthem asile South Africa duta national anthem kotha koise tomar yar what was the occasion when two national anthem were played ketia tomar national anthem play korisile kuntu occasionot এই দুটা national anthem je koisile je প্লে কৰিছে বুলি কেতিয়া কৰিছিলে আমি এইটো চাব লাগিব ঠিক আছে ইট ওয়াজ দা swearing in the it তো এই নম্বৰটোত যদি আমি চাওঁ ইট ওয়াজ দা swearing in ceremony of মেণ্ডেলা যে মানে যেতিয়া ওথ টেকিং লৈছিলে বা যেতিয়া মই শপত গ্ৰহণ কৰিছিলোঁ সেইটো কৈছে তোমাৰ ইয়াত ঠিক আছে It was the opening of the World Peace Day. Okay. It was the International Day of Games. It was South Africa's New Year Day. Okay. South Africa jetia independence poa pisot Nelson Mandela jetia oath taking korisile oath taking ceremony jitu hoisile swearing ঠিক আছে It was the swearing in ceremony of Mandela. ঠিক আছে ওথ টেকিং যিটো চেৰিমনি হৈছিলে শপত গ্ৰহণ যিটো যেতিয়া আমাৰ এজন CM হয় মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ যেতিয়া হয় তেতিয়া আমাৰ কি হয় ওথ টেকিং হয় যে মই শপত গ্ৰহণ কৰিছোঁ মই দেশৰ কাৰণে এনেকৈ কাম কৰিম সেইখিনি বস্তু তোমাৰ থাকে সেই বস্তুটো যেতিয়া এই চেৰিমনিটো হৈছিলে তেতিয়া দুটা নেশ্যনেল এন্থম তোমাৰ সাউথ আফ্ৰিকা বজোৱা হৈছিলে ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ কি যাম কোৱেশ্চন নম্বৰ 7 টো যাম ঠিক আছে কোৱেশ্চন নম্বৰ 7 টোত কি আছে on that lovely autumn day I was accompanied by my dash Zinani ঠিক আছে জিনানি কোন আছিল তোমাৰ এতিয়া dash তোমাৰ ইয়াত হৈছে dash জিনানি বুলি দিছে এটা জিনানি আন্টি আছিল মাদাৰ আছিল ওয়াইফ আছিল ডটাৰ আছিল এটা জিনানি মেণ্ডেলা কোন আছিল জিনানি মেণ্ডেলা তোমাৰ নেলসন মেণ্ডেলাৰ ছোৱালী আছিল ঠিক আছে নেলসন মেণ্ডেলাৰ ছোৱালী আছিল কোন আছিল জিনানি মেণ্ডেলা ওকে এটা জিনানি মেণ্ডেলা তোমাৰ কি হ'ব কোন আছিল ডটাৰ আছিল তোমাৰ ঠিক আছে আমাৰ 7 ৰ আনসাৰটো কি হ'ব 7 ৰ আনসাৰটো তোমাৰ আমি ডি পাই গলো ওকে 7 ৰ আনসাৰ আমি কি পাই গলো আমি ডি পাই গলো ওকে সো এতিয়া নেক্সট কোৱেশ্চন আছে দা ওয়ার্ড curtailed means curtailed curtailed ঠিক আছে the word curtailed means তোমাৰ কি বুজাইছে তোমাৰ এই শব্দটোৱে তোমাৰ এতিয়া ঠিক আছে তোমাৰ এতিয়া আমি যদি চাওঁ তোমাৰ increased decreased আৰু reduce ঠিক আছে increase decrease আৰু reduce আৰু তলৰ অপচন দিছে both তোমাৰ এইটো 2 আৰু 3 ঠিক আছে মানে বি আৰু সি তোমাৰ বি আৰু সি তোমাৰ অপচনটো দিছে যে ডিক্ৰিজ আৰু ৰিডিউস বুজাইছে তোমাৰ কোনটো কাৰ্টেল শব্দটোৱে জানিব লাগিব যে কাৰ্টেল মানে কি ইয়াত অপচন গিটাৰ পৰাও গম পাম বাৰু তো কাৰ্টেল মানে কি হয় তোমাৰ সৰু কৰাটো বা তোমাৰ ডিক্ৰিজ কৰাটো বা কম কৰাটো হেতু বুজাইছে তোমাৰ কাৰ্টেল ঠিক আছে CURTAILD কাৰ্টেল ঠিক আছে এতিয়া ইয়াৰ হিচাপত আমি যদি চাওঁ ডিক্ৰিজ আৰু নহলে ৰিডিউস এই দুটা অপচনৰ ভিতৰত কোনবা এটা হ'ব যেহেতু আমাৰ এটা ডেডিকেটেড অপচন দি থৈ দিয়া আছে both 2 আৰু 3 বুলি এটো কনফিউজ কৰিবলৈকে তোমালোকক দিছে এটা তোমালোকে কাৰ্টেল শব্দটো যদি কিবাকে জানা কোবাত মুখস্থ কৰিলা চালা জানিবা সৰু কৰা কম কৰা বা ডিক্ৰিজ কোবাত জানিবা কাৰ্টেল এই শব্দটো কি হ'ব কাৰ্টেলৰ মানে কি হ'ব ডিক্ৰিজ এই তোমালোকে ইয়াত দেখিবা ডিক্ৰিজ ফটাকছে দি দিবা আনসাৰ ডিক্ৰিজ ডিক্ৰিজ আৰু ৰিডিউস একেই তোমাৰ ৰিডিউস ঠিক আছে ইনক্ৰিজ ঠিক আছে ইনক্ৰিজ হেতু বাৰু বেলেগ ডাঙৰ কৰাটো ডিক্ৰিজ সৰু কৰাটো তোমাৰ ৰিডিউস মানে কম কৰাটো তোমাৰ ৰিডিউস কম কৰাটো তোমাৰ এখানে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ এটো 2 আৰু 3 টো হ'ব তোমাৰ ডিক্ৰিজ আৰু ৰিডিউস একেলগে হ'ব তোমাৰ আনসাৰ ঠিক আছে এটা লাষ্ট আমি দুটা কোৱেশ্চন আছে 9 আৰু 10 কোৱেশ্চনটো
এতিয়া আমাৰ এই 9 নম্বৰ কুৱেশ্যনটো দি আছে এপাৰ্থাইড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেট পিপল একৰ্ডিং টু অলপ আগত মই যে কৈছিলোঁ ব্লেক আৰু হোৱাইটৰ মাজত কি কৰিছিলে সাউথ আফ্ৰিকাক ডিভিজন কৰিছিলে কোনে ব্ৰিটিছে আমাৰ ইণ্ডিয়াত যেনেকৈ হিন্দু আৰু মুছলিমৰ মাজত ডিভিজন কৰি পেলাই দুখন কাণ্ট্ৰি আমি তিনিখন কাণ্ট্ৰি হ'লগৈ ইণ্ডিয়াৰ এখন ডাঙৰ কাণ্ট্ৰিৰ পৰা তোমাৰ সেই তেনেকেই সাউথ আফ্ৰিকাত ব্লেকছ আৰু হোৱাইটৰ মাজত ডিভিজন কৰিছিলে তোমাৰ ঠিক আছে কাৰ ভিত্তিত ৰেচৰ ভিত্তিত তোমাৰ ঠিক আছে ব্লেকছ আৰু হোৱাইটৰ ৰেচৰ ভিত্তিত কি কৰিছিলে কাণ্ট্ৰিখন মানে ডিভাইড কৰিছিলে যেনেকৈ এইটো এটা পলিটিকেল চিষ্টেম হয় এপাৰ্থাইড অ'কে চ' এতিয়া আমাৰ নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো চোৱা ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ হোৱাট ইজ আনাডাৰ ৱৰ্ড অফ অব্লিগেশ্যনছ ঠিক আছে অব্লিগেশ্যনৰ আনাডাৰ ৱৰ্ড কি হ'ব তোমাক সুধিছে তোমাৰ এতিয়া ঠিক আছে এতিয়া ইয়াত আকৌ এবাৰ মই কৈ দিছোঁ ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন হোৱাট ইজ আনাডাৰ ৱৰ্ড অফ অব্লিগেশ্যন ঠিক আছে এতিয়া প্ৰত্যেকজন মানুহৰ এটা মানে উদ্দেশ্য থাকে বা এটা তোমাৰ এইম থাকে বা কিবা এটা কাম কৰাৰ আগত বা প্ৰত্যেকটো বস্তুতে আমাৰ এটা উদ্দেশ্য থাকে ঠিক আছে সেইটো বস্তু এতিয়া তোমালোকে ভালকৈ পঢ়িছা পঢ়ি পেলাই কি হ'ব ভাল ৰিজাল্ট এটা হ'ব ঘৰৰ ওচৰৰ মানুহখিনি বাহ ক'ব তোমালোকৰ মা দেউতাও ভাল পাব তোমালোকে এখন ভাল পিছলৈ তোমালোকে ভাল ইউনিভাৰ্চিটি কলেজত পঢ়িব পাৰিবাগৈ তোমালোকে ভাল জুনিয়ৰ কলেজ এখনত যাব পাৰিবাগৈ কাৰণ আজিকালিতো চবতে মাৰ্কছ ভিত্তিতে লয় তোমালোকৰ ঠিক আছে ত' সেইখিনি বস্তু এতিয়া অ'কে চ' এতিয়া আমি যদি ইয়াত চাওঁ ডিউটি হবিজ ৱেলথ লাইভলিহুড ঠিক আছে এই গোটেইকেইটা বস্তু নহয় আমাৰ কি হয় ডিউটি ঠিক আছে কোনটো হ'ব এই অব্লিগেশ্যনছৰ মিনিংটো কি হ'ব ডিউটি হ'ব তোমাৰ ঠিক আছে ডিউটি হ'ব তোমাৰ অ'কে